ব্যতিক্ৰমী চিন্তা প্ৰচেষ্টাৰ স্বাৱলম্বী গুৱাহাটীৰ এজন উদ্যমী যুৱক। নিজ কৰ্মদক্ষতাৰে সুপ্ৰতিষ্ঠিত হৈ আনকো দিছে কৰ্মসংস্থাপন। গঢ়ি তুলিছে ছফ্টৱেৰ কোম্পানীৰ লগতে অন্যান্য ব্যৱসায় প্ৰতিষ্ঠান। কৰ্মসংস্থাপন দিছে 40 জনকৈ অসমীয়া যুৱক যুৱতীক। ছাত্ৰ নিবাসৰ পৰা আৰম্ভ কৰি বেংগালুৰু ছফ্টৱেৰ সলিউশ্যন কোম্পানীলৈ এক দীঘলীয়া সফল যাত্ৰা গুৱাহাটীৰ জয়ন্ত কলিতাৰ। শৈশৱৰ পৰাই নিজৰ জাতিটোৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহেৰে জীৱনৰ ঘাট প্ৰতিঘাতৰ বাটত আগুৱাই গৈ নিজৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে জয়ন্ত কলিতাই। আজি তেওঁৰ প্ৰতিষ্ঠানত প্ৰায় 40ৰো অধিক অসমীয়া যুৱক যুৱতী কৰ্মৰত। তেওঁ বেংগালুৰু ছফ্টৱেৰ সলিউশ্যনৰ উপৰিও গুৱাহাটীস্থিত প্ৰতিষ্ঠানত কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। দিল্লীৰ ইণ্ডিয়ান মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা শিক্ষা গ্ৰহণ কৰি আজিৰ সময়ত তেওঁ এজন সুশিক্ষিত অসমীয়া যুৱক হিচাপে তেওঁৰ নিজ বাসগৃহ গুৱাহাটীৰ লংকেশ্বৰ নামঘৰ পথত JNK ফেমিলি মিনি মাৰ্ট ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে JNK নিবাসত থকা লোৱাৰ সুবিধা আছে। JNK ফেমিলি মিনি মাৰ্টত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা ৰান্ধনীশালৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীলৈ উপলব্ধ। নমস্কাৰ, মোৰ নাম জয়ন্ত কলিতা হয়। মই গুৱাহাটী লংকেশ্বৰ নিবাসী হয় আৰু মোৰ কলেজীয়া জীৱন হৈছে আপোনাৰ দিল্লীৰ পৰা মই পঢ়া হয়, মই মাষ্টাৰ ডিগ্ৰী কৰা হয়। তাৰপিছত মই প্ৰথম অৱস্থাত মই দিল্লীৰ নয়দাত কাম ষ্টাৰ্ট কৰিলোঁ এজ এ অভিযন্তা হিচাপে। এতিয়া টোটেল মোৰ এক্সপিৰিয়েঞ্চ হৈছে more than 14 years ইন IT, বেকগ্ৰাউণ্ড IT হয় আৰু মই মেনেজমেণ্টৰ MBA কৰিছোঁ IIM ইন্দোৰ। এতিয়া ৰিচেণ্টলি আমাৰ আজি 6 মাহ ধৰক মই এটা বেংগলোৰত ষ্টাৰ্টআপ কোম্পানী আৰম্ভ কৰিছোঁ, য'ত অসমীয়া বহুত নিবনুৱা সমস্যাক মই সংস্থাপন দিয়াৰ মানে পৰিকল্পনা কৰি আছোঁ। আৰু মই দেখিছোঁ অসমৰ ল'ৰা ছোৱালী বহুত টেলেণ্টেড হয়, বাট সিহঁতে মানে বেংগলোৰ বা যিবোৰ বিভিন্ন ঠাইত গৈ বহুত জবৰ কাৰণে হাবাথুৰি খায়। সিহঁতৰ সেই দেখি পেলাই আমি সিহঁতক মানে সংস্থাপন দিবলৈ মানে প্ৰচেষ্টা কৰি আছোঁ আৰু অলৰেডি আমি বহুতো দিছোঁ, বিভিন্ন ধৰণৰ কোম্পানী দিছোঁৱে। আৰু মই JNK ছফ্টৱেৰ IT সলিউশ্যন বেংগলোৰত মই স্থাপন কৰিছোঁ, যাৰ ফলত আমাৰ অসমীয়া ল'ৰা সুবিধা হ'ব বুলি ভাবিছোঁ। তাতে মানে বেংগলোৰত মই ডেভেলপমেণ্ট চেণ্টাৰ খুলিছোঁ আমাৰ, আৰু মই ইয়াতে গুৱাহাটীত মই ক্লাউডত মানে আপোনাৰ ট্ৰেইনিং চেণ্টাৰ খুলিছোঁ। মই মানে একচুৱেলি JNK ফেমিলি মাৰ্ট এখন আৰম্ভ কৰিছোঁ, যিবোৰ মানে কিছুমান মানে আমাৰ ফেমিলি মেম্বাৰক সংস্থাপন কৰিব পাৰিছোঁ। আৰু ইয়াতে মোৰ মানে ৰিজনেবল প্ৰাইচ আছে চব বস্তু, যেন মানুহৰ যিবোৰ মিডিল ক্লাছ ফেমিলি বা মিডিলতকৈ লোৱাৰ কাপোৰ কিনিব পাৰে আৰু বস্তুবোৰ হাইজেনিক হয়। আৰু ইয়াতে আমাৰ কৰ্মসংস্থাপন দিছে, আপোনাৰ সংস্থাপন আছে, যিবোৰ মানে মই হেল্প কৰি আছোঁ। আপোনাৰ এইটো মই মিনি মাৰ্টৰ সলনিও মই JNK ক্লাউড কিটচেন খুলিছোঁ। JNK ক্লাউড কিটচেন মই ইয়াতে লংকেশ্বৰত দেখিলে বহুত ল'ৰা পঢ়িব আহে, কিন্তু খানা বা নিজে বনোৱা অসুবিধা হয়। সিহঁতৰ মানে সুবিধাৰ্থে মই পূৰা ৰিজনেবল প্ৰাইজত আৰু হাইজেনিক মেইনটেনেঞ্চ কৰাৰ কাৰণে কৰি আপোনাৰ ক্লাউড কিটচেনটো আৰম্ভ কৰিছোঁ। আৰু আমাৰ নিজে সিহঁতৰ অহা অসুবিধা হ'ব বুলিয়ে মই নিজে আপোনাৰ নিজে ডেলিভাৰ কৰোঁ কম পইচাতে, আৰু হাইজেনিক হ'ব, আৰু আমাৰ স্বাস্থ্যজনিত মানে সেইবোৰ চব কৰা হৈ যায় মানে একদম। আৰু ফেমিলি মিনি মাৰ্টত আপোনাৰ বহুত ধৰণৰ নিজাকে কিছুমান মানে বনাইছোঁ, মানে আপোনাৰ আলু চিপছ আছে, নিজা ব্ৰেণ্ড বনাইছোঁ, যাৰ ফলত মানে এটা হাইজেনিক হয়। আৰু যিবোৰ বস্তুৰ মানে বাহিৰত মানে যিটো দাম, আমাৰ মই এটা টেগিং হৈছে লাভিং কোৱালিটি, বেটাৰ কোৱালিটি, লাভিং প্ৰাইচ মানে। সেইকাৰণে মই ভাবিছোঁ যেন অসমৰ বা গুৱাহাটী বা লংকেশ্বৰ যিবোৰ মানে
পৰিয়ালবৰ্গক মানে অনুৰোধ কৰিছোঁ আহক ইয়াতে চাই লওক আৰু আপোনাৰ মানে উপভোগ কৰক। নাই মই এইটো মই দেখিছোঁ অসমত ইয়াতে বহুত ঠাইত দেখিছোঁ যে বহুত ল'ৰা ছাপ'জ টেকনিকেল আৰু নন টেকনিকেলৰ ল'ৰা BTech কৰি এনেই বহি আছে বা চাকৰি পোৱা নাই বা কলেজৰ পৰা প্লেচমেণ্ট পোৱা নাই, সেইবোৰক আমাক কৈছোঁ মই দেখিছোঁ যে কাৰণ আমি নিজে ৰিক্ৰুটমেণ্ট কোম্পানীবোৰত কৰোঁ, সিহঁতক যদি আমি ভালকৈ ট্ৰেইনিং দিওঁ, ট্ৰেইনিং দিয়াৰ পিছত মানে আজিকালি যিটো মানে ছফ্টৱেৰ ৰিকুৱাৰমেণ্ট হয়, যিটো ছফ্টৱেৰ ইম্পৰ্টেণ্ট হয় সেইটো হিচাপে আমি ট্ৰেইনিং দিম আৰু ট্ৰেইনিং দিয়াৰ পিছত আমি কোম্পানীবোৰৰ যিবোৰ কোম্পানী আমাৰ টাই আপ আছে সেই কোম্পানীলৈ আমি সিহঁতক মানে জবৰ কাৰণে এপ্ৰ'চ কৰোঁ আৰু ইণ্টাৰভিউ দিওঁ। ইণ্টাৰভিউ দিলে সিহঁতে ক্ৰেক কৰিলে সিহঁতৰ কাৰণে বহুত বেটাৰ আৰু ভাল এটা নতুন এটা এনভাইৰনমেণ্ট, নতুন এটা সেই পাইছে যে মানে অসমত যিটো ফেচিলিটি নাই তাত বেংগলোৰ বা আপোনাৰ NCR চিটিত পাই যাব। আৰু মই অসমতো এটা সংস্থাপন মানে কোম্পানীৰ মানে প্ৰত্যেকটো কোম্পানীৰ লগত মানে টাই আপ কৰিছোঁ, যাৰ ফলত মানে সুবিধা হ'ব আৰু মানে সকলো ল'ৰাৰ সেইটোৱে মই যিমান পাৰোঁ মানে মই অসমৰ ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে মানে সেই মানে ভাবিছোঁ আপোনাৰ। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।